হেৰাই যোৱা সকলোবোৰ বস্তু ঘূৰাই পোৱাৰ সম্ভাৱনা থাকে, কিন্তু সময়ৰ সৈতে হেৰাই যোৱা বিশ্বাস আৰু সম্পৰ্ক কেতিয়াও ঘূৰি নাহে। একেলগে মিলি পৰিস্থিতিৰ লগত যুদ্ধ কৰাটো একতা, আৰু বেয়া পৰিস্থিতি দেখি লগ এৰি দিয়াটো বিশ্বাসঘাতকতা। জীৱনটো এটা সৰল অংকৰ দৰে নহয়, যে য'ত সুখবোৰ যোগ হয়, দুখবোৰ বিয়োগ হয়, হাঁহিবোৰ পূৰণ হয়, বেদনাবোৰ হৰণ হয়, বাকী থাকে মাত্ৰ আশা, যি কেতিয়াও শেষ নহয়। বস্তুবোৰ সলনি হয়, চিনাকিবোৰ অচিনাকি হয়, কিন্তু জীৱন কাৰোৰে বাবে থমকি নৰয়। সেইবাবে কোনো কথাৰ বাবে ৰৈ নিদিব, আগবাঢ়ি যাওক সদায়। দুখ সহ্য কৰিব পৰাজনে ভৱিষ্যতে সুখী হ'ব পাৰে, কিন্তু আনক দুখ দিয়াজনে ভৱিষ্যতে কেতিয়াও সুখী হ'ব নোৱাৰে। আনে কৰিছে, সেয়ে ময়ো কৰোঁ, এনে মনোভাৱ ত্যাগ কৰক। আপুনি আপোনাৰ নিজৰ মাজত থকা শক্তিখিনিক অনুভৱ কৰক, চিনক নিজকে। আপোনাৰ শক্তি অনুযায়ী কৰ্মৰ দিশে আগবাঢ়ক, সফল নিশ্চয় হ'ব। জীৱনত প্ৰতিটো খোজ বহুত সাৱধানে দিব, কাৰণ বহুত মানুহে অপেক্ষা কৰি আছে কেৱল আপোনাৰ এটা ভুল ধৰাৰ কাৰণে। ভাল পোৱা হ'ল এখন কিতাপ, আৰু ভুল বুজাবুজি হ'ল তাৰ এটা পৃষ্ঠা। কাৰোবাক যদি সঁচাই মনৰ পৰা ভাল পায়, তেনেহ'লে এটা পৃষ্ঠাৰ কাৰণে গোটেই কিতাপখন ফালি নিদিব। জীৱন বাটত কৰা এই ভুলবোৰে আপোনাক আৰু অধিক মজবুত কৰি তুলিব। যিমানেই ব্যৰ্থ হ'ব সিমানেই শিক্ষা পাব, আৰু সিমানেই জীৱনৰ গভীৰতালৈ আগবাঢ়ি গৈ থাকিব পাৰিব। যদিহে কেতিয়াবা মনলৈ অহংকাৰ আহিবলৈ আৰম্ভ কৰে, তেনেহ'লে এবাৰ শ্মশানলৈ গৈ চাওক। তাত আপোনাতকৈও জ্ঞানী, সুন্দৰ আৰু ধনী মানুহ মাটিৰ লগত মিলি আছে। সুখী মানুহে কেতিয়াও দুখী মানুহে লিখা গল্প বুজি পাব নোৱাৰে। আমাৰ জীৱনৰ আটাইতকৈ ভাল বন্ধু কোন জানেনে? সেয়া হৈছে শিক্ষা। কাৰণ শিক্ষাৰ আগত সুন্দৰতা, যৌৱন আদিয়েও হাৰ মানে, লাগিলে তেওঁ শক্তিৰ ফালৰ পৰা দুৰ্বল বা দেখাত সুন্দৰ নহওক কিয়। এজন মানুহে সময়ৰ লগে লগে তেওঁৰ টকা পইচা অথবা সৌন্দৰ্য হেৰুৱাব পাৰে, সম্বন্ধবোৰো নোহোৱা হৈ পৰিব পাৰে, কিন্তু শিক্ষা আৰু জ্ঞানে মানুহক সকলো সময়তে লগ দিয়ে। বৰঞ্চ সময়ৰ লগে লগে শিক্ষা বাঢ়িহে যাব, আপোনাৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। কেতিয়াবা আমি অন্য ব্যক্তিৰ ভুলবোৰৰ পৰাও বহুত কথা শিকিব পাৰোঁ, কিয়নো কেতিয়াবা আমি কৰি অহা ভুলবোৰ দেখা নাপাওঁ। গতিকে আশে পাশে থকা ব্যক্তিসকলৰ পৰা শিকি নিজৰ ভুলবোৰ উলিয়াই শুধৰাব পাৰোঁ। এইটো প্ৰয়োজনীয় নহয় যে কেৱল নিজৰ পৰাই শিকিম। আপুনি যদি জীৱনত কিবা এটা কৰিম বুলি ভাবি আছে, তেন্তে কামটো কৰাৰ আগত নিজকে আপুনি এই 3টা প্ৰশ্ন কৰি লওক। প্ৰথমতে, মই এই কামটো কিয় কৰিব লৈছোঁ? দ্বিতীয়তে, কামটোৰ পৰিণাম কি হ'ব পাৰে? আৰু তৃতীয়তে, কামটোত কেনেকৈ সফল হ'ম? যেতিয়া আপুনি নিজকে এই 3টা প্ৰশ্ন কৰিব আৰু তাৰ পৰা এটা ভাল উত্তৰ লাভ কৰিব, তেতিয়াহে কাম বা পৰিকল্পনাটো আৰম্ভ কৰিব। জীৱনত আপুনি কেতিয়াও আপোনাৰ ৰহস্যৰ কথা অন্যৰ আগত প্ৰকাশ বা জানিবলৈ নিদিব, কাৰণ আপুনি আগতীয়াকৈ নাজানে যে কোনে কেতিয়া আপোনাৰ দুৰ্বলতাবোৰ আপোনাৰ এগেইনষ্টতে ব্যৱহাৰ কৰিব।